নমস্কাৰ ৰাইজ। দিহিং পাটকাই, যাক এমাজন অফ ইষ্ট বুলি কোৱা হয়, য'ত 47টা ডিফাৰেণ্ট টাইপছৰ ৰেপটাইলছ আৰু মেমেলছ পোৱা যায়, য'ত 30টা ডিফাৰেণ্ট টাইপছৰ বাটাৰফ্লাই পোৱা যায়, য'ত 293 ডিফাৰেণ্ট টাইপছ অফ চৰাই পোৱা যায়। দিহিং পাটকাই, দ্য লাৰ্জেষ্ট ট্ৰপিকেল ল'লেণ্ড ৰেইন ফৰেষ্ট ইন দ্য কাণ্ট্ৰি। হয়, ইণ্ডিয়াত এখনেই ট্ৰপিকেল ল'লেণ্ড ৰেইন ফৰেষ্ট আছে, সেইখন হ'ল দিহিং পাটকাই। One of the largest elephant reserve in Assam. White-winged duck, the state bird of Assam. এই white-winged birdটো endangered species-ৰ ভিতৰত পৰে। সেই white-winged birdটো দিহিং পাটকাইত পোৱা যায়। সেইখনে দিহিং পাটকাই যোনখন শেষ হ'বলৈ গৈ আছে। হয়, ইলিগেল মাইনিং চলি আছে। এই গোটেইখিনি কথা পাতিম। আচলতে ষ্টৰিটো কি, কেনেকৈ ইলিগেল মাইনিং চলি আছে, এই গোটেইখিনি কথা পাতিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। 1973 30 ইয়াৰ্ছৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডে সেই চালিকে এৰিয়াটোত কোল মাইনিঙৰ কাৰণে লিজত লৈ লৈছিলে 1973 কথাই। চ' লিগেলি চাবলৈ গ'লে 2003 সেই কণ্ট্ৰেক্টটো এণ্ড হৈ যায়। চ' 2003 পিছতো কি কৰিলে নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডে সেই জেগাটোত কোল মাইনিং অব্যাহত ৰাখিলে। চ' এটা প্ৰশ্ন উঠে যে 2003লৈকে কিয় একো হাল্লা হোৱা নাছিলে সেই জেগাটোত কোল মাইনিং হৈ থাকোঁতে। বিকজ 2003লৈকে যোনখন দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে স্বীকৃতি পোৱা নাছিলে। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে স্বীকৃতি পাইছে যোন প্ৰদ্যুৎ বৰদলৈ যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে 2004ত। সেইটো টাইমত দিহিং পাটকাইখন এখন ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে স্বীকৃতি পাইছিলে। ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 মতে এনি এক্টিভিটি অফ নন ফৰেষ্ট পাৰ্পছ আণ্ডাৰ এ প্ৰটেক্টেড এৰিয়া ৰিকুৱাৰ্ছ এপ্ৰুভেল এণ্ড ৰিকুৱাৰ্ছ 2 ষ্টেজ পাৰ্মিশ্যন। চ' সেই ল'টোৰ মতে যেনেকৈ কোৱা হৈছে যে 2টা ষ্টেজৰ পাৰ্মিশ্যনৰ দৰকাৰ হয় যদি কিবা এক্টিভিটি কৰিবলৈ খোজে। চ' কোল ইণ্ডিয়া লিমিটেডে মানে নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডে ষ্টেজ 1 পাৰ্মিশ্যনো পোৱা নাছিলে সেইটো টাইমত। চ' 2012ত তেখেতলোকে 2003ৰ পৰা কাম অব্যাহত ৰাখিছিলে ইলিগেলি। চ' 2012ত ফৰেষ্ট ক্লিয়াৰেঞ্চৰ কাৰণে তেখেতলোকে এপ্লাই কৰিলে। 98.5 হেক্টাৰ্ছৰ কাৰণে তেখেতলোকে এপ্লাই কৰিছিলে, য'ত 70 হেক্টাৰ্ছ ৱেৰ অলৰেডি ব্ৰকেন। আছাম গভৰ্ণমেণ্টত এপ্লাই কৰিছিলে। চ' 2012তো আছাম গভৰ্ণমেণ্টে একো ৰেছপন্স নিদিলে। ষ্টিল তেখেতলোকে সেই কামটো অব্যাহত ৰাখিলে, মানে কোল মাইনিঙৰ কাম অব্যাহত ৰাখিছিলে ইলিগেলি, বিকজ একো পাৰ্মিশ্যনে পোৱা নাছিলে। আৰু সেই ল'টোৰ মতে কমপ্লিটলি ইটছ এ ভায়লেশ্যন অফ ল'। 2019ত আছাম গভৰ্ণমেণ্টে কোল ইণ্ডিয়া লিমিটেডক ষ্টেজ 1 পাৰ্মিশ্যন দি দিছিলে এণ্ড 28টা এনেকুৱা টাইপৰ কণ্ডিশ্যন ৰাখিছিলে হুইচ ইনক্লুডছ পে'মেণ্ট অফ ফাইনছ, একশ্যন এগেইন অফিচাৰ্ছ বিকজ অফ ভায়লেশ্যন অফ দিছ ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট। এই এক্টটো ভায়লেট কৰাৰ কাৰণে এনেকুৱা টাইপৰ কিছুমান ফাইন ৰাখিছিলে এণ্ড ফৰৱাৰ্ডেড দিছ ইছ্যু টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ডেট ইজ NBWL, নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ। চ' এই চেণ্ট্ৰেল গভৰ্ণমেণ্টক ফৰৱাৰ্ড কৰি দিছিলে। চ' চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে ষ্টেজ 2 পাৰ্মিশ্যনটো দি দিয়া হ'ব যদিহে এই কণ্ডিশ্যনকেইটা ফুলফিল কৰে। চ' এপ্ৰিলত ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছামে কোল ইণ্ডিয়া লিমিটেডৰ ওপৰত 43.25 কৰোৰৰ ফাইন লগাইছিলে। এণ্ড এপ্ৰিল 7, 2020ত NBWLে মানে ডেট ইজ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই পাৰ্মিশ্যনটো কোল মাইনিঙৰ কাৰণে ষ্টেজ 2 পাৰ্মিশ্যনটো কোল ইণ্ডিয়া লিমিটেডক দি দিলে। ৰাইজ, আপোনালোকে এই কথাটো জানি আচৰিত হ'ব যে NBWL ডেট ইজ নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ, যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে, সেই NBWLৰ চেয়াৰমেন হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। চ' যোনজন মানুহে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনা এনেকুৱা ধৰণৰ টুইট কৰিব পাৰে, সেই মানুহজন সেই ব'ৰ্ডটোৰ চেয়াৰমেন হৈ থকাৰ অৱস্থাত কোল মাইনিঙৰ কাৰণে কেনেকৈ ক্লিয়াৰেঞ্চ দিব পাৰিলে, এইটো এটা বিগ কুৱেশ্যন। এই ইছ্যুটো ৰেজ কৰিবলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ইক' ক্লাব ডেট ইজ মন প্ৰকৃতি অলৰেডি এটা কেম্পেইন লঞ্চ কৰিছে, ডেট ইজ #I am দিহিং পাটকাই এণ্ড #Save দিহিং পাটকাই। এই দুটা হেছটেগৰ এটা কেম্পেইন লঞ্চ কৰিছে, যোনটোৱে মমেণ্টাম গ্ৰেপ কৰিবলৈ ছাকচেছফুল হৈছে আছামত। ৰাইজ, তেতিয়াহ'লে জানো আহকচোন যে পদ্মশ্ৰী যাদৱ পায়েং ছাৰে কি কয়, ডেট ইজ ফৰেষ্ট মেন অফ ইণ্ডিয়াই এই ইছ্যুটোৰ ওপৰত কি কয়। দিহিং পাটকাই বৰ্ষাৰণ্যত যি এতিয়া কয়লা খনি খনন কাৰ্য ভাৰত চৰকাৰ ষ্টেট গভৰ্ণমেণ্টে ডিচিশ্যনটো লৈছে, সেইটো যাতে সেই খনন কাৰ্যটো উত্তৰ পূৰ্বাঞ্চলৰে আমাৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা সেই ঠাইখনত কোনো কাৰণত এই কয়লা
খনিটো যাতে উদ্ঘাটন কৰিব নালাগে আৰু যাতে জলবায়ু পৰিৱৰ্তন পৰা পৃথিৱীক প্ৰদূষণমুক্ত কৰিবৰ কাৰণে সেইটো বন্ধ কৰিবলৈ মই ভাৰত চৰকাৰ গাইজ আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ যে ইউটিউব ভাৰ্চেছ টিকটকৰ নিচিনা টপিকক লৈ ইমান এটা এটেনশ্যন নিদি পেলাই এনেকুৱা ধৰণৰ চিৰিয়াছ টপিকক অলপ এটেনশ্যন দিয়ক। এনেকুৱা ধৰণৰ টপিকৰ ওপৰত এটেনশ্যন দিলে বেছি ভাল হ'ব, কাৰণ আমি আমাৰ অসমৰ হেৰিটেজ কেতিয়াও হেৰাব দিব নোৱাৰোঁ। দিহিং পাটকাইক এইটো অৱস্থাত কেতিয়াও আমি দেখিব নোৱাৰোঁ। আপোনালোকে এই ভিডিঅ'টো চবৰ লগতে শ্বেয়াৰ কৰক আৰু যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট পাই থাকিব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।